কি কুক্ষণত জল আনিবলৈ গৈ পলম কৰি ঋষিৰ কৃপানলত পৰিব লগা হ'ল। মোৰ ওপৰত আজিৰ দৰে ক্ৰোধান্বিত হোৱা আগতে কেতিয়াও দেখা নাই। আজিনো কিয় এনে হ'ল? চৰণত ধৰি মই কতনো মিনতি কৰিলো, তথাপিও তেওঁ শান্ত কৰিব নোৱাৰিলো। বাৰু বাছাৰাম গৈছে, তাৰ কথা শান্ত হয় নে নহয়? কোন এক অশুভ ক্ষণত এই ৰামৰ জন্ম হৈছিল। আজি ৰামে কেনে কাৰ্য কৰিব যি কেতিয়াও কোনেও দেখা নাই, কোনেও কৰা নাই আৰু কোনেও কৰিব নোৱাৰে। পিতৃৰ আদেশত নিষ্মাতৃক হত্যা কৰিছেনে? কিন্তু আজি এই যমদগ্নিৰ পুত্ৰ ৰামে নিজ পিতৃৰ আদেশত মাতৃক হত্যা কৰিব। বাছা, তুমি ভাল কুক্ষণত এই ৰামক জন্ম দিছিলা। বাছা, কি হ'ল বাছা? কি হ'ল বাছা? তুমি পিতা শান্ত কৰিব নোৱাৰিলা নেকি বাছা? হে মেদিনী, তুমি এতিয়াও স্থিৰ হৈ আছা কিয়? হে নক্ষত্ৰ মণ্ডলী, তোমালোক এতিয়াও কক্ষচ্যুত হোৱা নাই কিয়? কি হ'ল বাছা? হে বজ্ৰ, তুমি পিতাৰ আদেশতকৈও নিষ্ঠুৰ। বাছা, কি হ'ল বাছা? কিয় দেখো তোমাৰ চক্ষুত লোটকৰ ক্ষুদ্ৰ কণা। বাছা, উন্মাদ হোৱা নাই। উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছানে? আৰু কেতিয়াবা পিতৃৰ আদেশ পালন কৰা দেখিছা? বুজিছো বাছা। পিতাই তোমাক আজি কঠোৰ আদেশ দিছে, যি আদেশ তুমি প্ৰকাশ কৰিবলৈ টান পাইছা। অদিষ্টৰ লিখন নহয় খণ্ডন। কোৱা বাছা, পিতাই তোমাক কি আদেশ দিছে? কোৱা বাছা, পিতাই তোমাক কি আদেশ? প্ৰকাশ কৰা ৰাম, প্ৰকাশ কৰা পিতৃৰ আদেশ। পিতৃৰ আদেশৰ কথানো কি কমাই বাছা, যি কেতিয়াও কোনেও কৰা নাই, কোনেও দেখা নাই আৰু কোনেও কৰিব নোৱাৰে। পিতৃৰ আদেশ, পিতৃৰ আদেশ কোৱা ৰাম, পিতৃৰ আদেশ কোৱা ৰাম, পিতৃৰ আদেশ প্ৰকাশ কৰা ৰাম। এক দ্বন্দ্বৰ ভিতৰত তোমাৰ মন্দ ছেদন কৰিব লাগে।
স্বামী আজি নিজ বাক্য কৰিছে উচ্চাৰণে। এয়াই নেকি ঋষিৰ মধ্যে শ্ৰেষ্ঠ মহাঋষি। এয়াই নেকি বিদ্যানাচাৰ্য যমদগ্নি। এজন শাস্ত্ৰজ্ঞ জ্ঞানৱান মহাঋষিয়ে যদি লঘু দুখতে নে ঘৃণনীয় আজ্ঞাক পালন কৰিবলৈ দিছে। বাছা এনে ঘৃণনীয় আজ্ঞাক পালন কৰিবলৈ আজ্ঞা দিছে। স্থিৰ হোৱা আনৰ পুত্ৰ হয় কিয় আৰু তোমাৰ পুত্ৰ হৈছিল কিয়? বাছাৰাম সঁচাকৈ স্বামী এনে আদেশ দিছে নে বাছা? পুত্ৰৰ প্ৰতি পিতাৰ কঠোৰ আদেশ। বাছা তুমি এই আদেশ পালন কৰিবানে বাছা? মোৰ উচিত অনুচিত বিচাৰ কৰাৰ ক্ষমতা নাই। মই পিতাৰ আদেশ পালন কৰিবই লাগিব। বাছা পিতাৰাই কি তোমাৰ শ্ৰেষ্ঠ? মই একো নহওঁ। পুত্ৰকে কেৱল পিতাৰ ওচৰতে মাতৃৰ ওচৰতে নহয়। আই শব্দ উচ্চাৰণ কৰি মই ইয়াক আৰু কলংকিত কৰিব নোৱাৰো। হে দেৱী, তুমি পুত্ৰ জন্ম দিয়া নাছিলা, দিছিলা কাল সৰ্প। নহলেনো আজি নিজ মাতৃৰ সন্মুখত এই পুত্ৰ কাল শত্ৰু ৰূপে থিয় দি থাকিব পাৰেনে? বাছা আজি মই কি শুনিলো? যাক মই গৰ্ভত ধাৰণ কৰি বালিৰে বুকাই ডাঙৰ দীঘল কৰিলো, সি আজি মোক হত্যা কৰিব। স্ত্ৰীলোকৰ প্ৰতিপুত্ৰৰ বাহিৰে এই পৃথিৱীত আপনে কোন আছে? যদি সেই প্ৰতিপুত্ৰই মোৰ প্ৰতিকূল, তেন্তে আজি মই যাম কলৈ? ক'ত আশ্ৰয় পাম? স্বামীয়ে অকাৰণে স্ত্ৰী হত্যাৰ আদেশ দিছে। নাই স্বামীৰ গাত কোনো দুখ নাই। যত দুখ মোৰ অতিষ্ঠৰ লিখন নহয় খণ্ডন। এই মোৰ প্ৰাৰ্থনা, যদি মই সতী হওঁ তেন্তে মাতৃ হত্যাৰ বাবে তোমাক যাতে স্পৰ্শ নকৰে। তুমি আৰু মোক মৰমৰ মতেৰে সম্বোধন নকৰিবা, নহলে যে
যে মই কৰ্তব্য কৰাত বিমুখ হম নিষ্কৰ্তব্যৰ পৰা বিচলিত হম আজি দয়া মায়া সকলো এই ৰামৰ হাতৰ পৰা দিছো বিদায় অন্তিম মুহূৰ্তত যদি তোমাৰ কিবা কৰ্তব্য কৰিব লগা আছে তুমি কৰি লোৱা দেৱী বাছা বিলম্ব কিহৰ তোমাৰ কৰ্ম তুমি সমাধা কৰা এই সময়ত তোমাক মই কি বুলি আশীৰ্বাদ দিম দেৱী আশীৰ্বাদ দিছো মাতৃ হত্যাৰ বাবে তোমাক যাতে স্পৰ্শ নকৰে দেৱী তোমাৰ যদি পুনৰ নাৰী ৰূপে জন্মগ্ৰহণ কৰিবলৈ ইচ্ছা আছে তেন্তে ভগৱানৰ ওচৰত তুমি প্ৰাৰ্থনা কৰা যাতে চিৰদিন পুত্ৰৱতী নহয় পুত্ৰৱতী হৈ ৰোৱা মোৰ প্ৰাণনাথ এই জনমত তোমাক মই প্ৰাণ ভৰি সেৱা কৰিবলৈ নাপালো হে স্বামী গুৰু জন্মে জন্মে যেন তোমাকেই মই স্বামী ৰূপে পাওঁ বাছা মই প্ৰস্তুত তোমাৰ কাৰ্য তুমি সমাধা কৰা হৃদয় তই পাষাণ হ বজ্ৰৰ দৰে তই কঠোৰ হ বাহু হত্যাৰ দৰে নিৰ্মম হ দয়া মায়া স্নেহ মমতা ৰামৰ ওচৰৰ পৰা আঁতৰ হ ৰামৰ মাতৃভক্তি জয় নখতলে হে চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ বায়ু বৰুণ তোমালোক ক'ত আছা চাই যোৱাহি ৰামৰ এই কীৰ্তিমান প্ৰথম মূৰ্তি কৰাহি দৰ্শন শম্ভু 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 পিতা চাই যোৱাহি পিতা তোমাৰ পুত্ৰই তোমাৰ আদেশ পালন কৰিলে ধন্য বাছাৰাম মই যে তোমাৰ ওপৰত সন্তুষ্ট হৈছো নৰক ভীষণ নৰকৰ দাবানলে মোক বেৰি আহিছে মোৰ সমগ্ৰ শৰীৰ জ্বলিব লাগিছে ৰক্ষা কৰা পিতা বাছাৰাম স্থিৰ হোৱা তোমাৰ দৰে পিতৃভক্তৰ ভাগ্যত কেতিয়াও নৰক দৰ্শন হ'ব নোৱাৰে মই তোমাক আশীৰ্বাদ কৰিছো মৃত্যুৱে যেন তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যদিহে মৃত্যু নহয় তেতিয়া নৰক দৰ্শন হ'ব কেনেকৈ মোৰ আজন্ম যাগ যজ্ঞৰ বলেৰে যি পুণ্য লাভ সঞ্চয় কৰিছো সেই পুণ্য লাভৰ বলেৰে মই তোমাক আশীৰ্বাদ কৰিছো তুমি চিৰঞ্জীৱী হোৱা যন্ত্ৰণা ভীষণ যন্ত্ৰণা পিতা এই পুত্ৰক অমৰত্ব নিদিব পিতা নালাগে মোক অমৰত্ব অহংকাৰ নকৰা পুত্ৰ তুমি মোক যিমান সন্তুষ্টি দিছা তাতকৈ মই তোমাক বেছি সন্তুষ্ট কৰিম আজন্ম যাগ যজ্ঞৰ বলেৰে যোগীৰো যোগীজনে যি বৰ পাবলৈ সক্ষম হোৱা নাই মই তোমাক সেই বৰ দিম
মাত্র তুমি নিজ অভিলাষে মুখ যে প্রার্থনা করা তাকেই পূরণ করিম। হে পিতা, তোমার পুত্র যদি চিরদিন মাতৃহত্যার দুঃখত কলঙ্কিত হয়ে থাকিব না লাগে, তেন্তে তোমার বড়র প্রভাবত মোর মাতৃক পুরর জীবন দান দিয়া পিতা। তথাস্তু। ধন্য তুমি রাম, জগতত তুমি এই ধন্য। যেদিন ধরি চন্দ্র সূর্য থাকিব, সিদিনালৈকে তোমাৰ নাম জিলিতি থাকিব ধৰাৰ বক্ষত। মই মাথো পিতৃভক্তি দেখুৱাবৰ বাবে তোমাক পৰীক্ষা কৰিলো। পিতা, তুমি পৰীক্ষাত সহজেই উত্তীৰ্ণ হ'ব পাৰিলা। যথাৰ্থতে তুমি মোৰ সুপুত্ৰ। বাচাৰাম, পিতা, তুমি এক খন্তেকৰ বাবে চক্ষু মুদা। মই তোমাৰ হেৰুৱা মাতৃৰ জীৱন দান দিওঁ। কিন্তু কিন্তু পিতা, মাতৃ যদি পুনৰ জীৱন দান পায়, মই তেওঁৰ সন্মুখত কেনেদৰে মুখ দেখুৱাম? তাতকৈ মোক মৃত্যু দণ্ড দিয়া পিতা। কোনো ভয় নাই পুত্ৰ, কোনো ভয় নাই। মোৰ বৰৰ প্ৰভাৱত তোমাৰ মাতৃয়ে পুৰণি সকলো কথা পাহৰি পেলাব। মাত্ৰ তুমি চক্ষু মুদা। ভাল ভাল পিতা। মই বহুবাৰ শুলো নেকি? এনে টোপনিচোন আগতে কেতিয়াও অহা নাই। এই কি, পিতা পুত্ৰ উভয় থিয় হৈ আছে। বাচাৰাম, তুমি মোক জগাই নিদিলা কিয়? যাওঁ, মোৰ বহুত কাম আছে। পিতা, মোৰ হাতৰ পৰা কুঠাৰ নেৰুৱা হ'ল। যন্ত্ৰণা, ভীষণ যন্ত্ৰণা পিতা। অভিমান ত্যাগ কৰা বাচা। তুমি সম্পূৰ্ণ 12 বছৰ কাল পৃথিৱীৰ তীৰ্থস্থান পৰ্যটন কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰি তোমাৰ হাতৰ কুঠাৰ খুলকি পৰিব। যোৱা এতিয়া ব্ৰহ্মকুণ্ডত তপস্যা কৰা। ভাল পিতা।
মন্ত্ৰীবৰ মহাৰাজ মোৰ মন আজি অতিকে বিষাদিত সেই হেতু যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি সকলো আমোদৰ ভিতৰত মৃগয়া মোৰ শ্ৰেষ্ঠ আপদ সেই হেতু বলক মন্ত্ৰীবৰ অস্ত্ৰ শস্ত্ৰে সুসজ্জিত হৈ যাওঁ আমি মৃগয়াৰ হেতু শুনা সেনাপতি মহারাজ মই মৃগয়াৰ পৰা ঘূৰি নহা পৰ্যন্ত ৰাজ্যভাৰ মই তোমাৰ হাতত কৰিলো অৰ্পণ চাব যাতে মোৰ অনুপস্থিতিত নঘটে যাতে একোকে অথন্তৰে বলক মন্ত্ৰীবৰ যাওক মহারাজ যাওক মহারাজ নকৰিব চিন্তা আপুনি এই মহেশ্বতীপুৰৰে ৰক্ষাৰ বাবে শৰীৰতে এক বিন্দু ৰক্ত থকালৈকে এই মহেশ্বতীপুৰৰে শান্তি শৃংখলাৰ সন্মানে ৰাখিম অটুট। মহারাজ মন্ত্ৰীবৰ আজি বৰ ভয়ানক বিপদ সূৰ্য অস্ত পৰ্যন্ত মৃগয়া কৰিলো তথাপিতো এটি মৃগ নপৰিল গোটেই দিনটো অনাহাৰে থাকি শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিছে অন্য হাতে সন্ধ্যাও হ'ল আজিলৈ নহ'লে ইয়াতেই বিশ্ৰাম লোৱা হওক চাওকচোন মন্ত্ৰীবৰ অৰণ্যৰ মাজত অগ্নিৰ ধোঁৱা ওলাইছে বোধ কৰো ঋষিৰ আশ্ৰম যেন হয় নবাৰে বলক মন্ত্ৰীবৰ সেই ঋষিৰ আশ্ৰমতেই পাব পাৰো আমি ভোজনৰ ফলাহাৰ বলক মহাৰাজ যাওঁ আমি আশ্ৰমৰ দিশে আহক মণিবর আমার প্রণিপাত গর্ভগ্রহ মহারাজ চিরঞ্জীবী হুয়া বার কৌশল মহারাজ মোর আশ্রমে হার অভিপ্রায় অভিপ্রায় নো কি জানাব মণিবর আপনি তো ভূত ভবিষ্যৎ সকলটি জানে আজি পুৱাৰে পৰা মৃগয়া কৰিবলৈ আহি অধাৰে আছো আজি ৰাজ্যলৈ ঘূৰি যাব লাগিব সেই হেতু আপোনাকে দৰ্শন কৰিবলৈ আহিলো আপোনাকে দৰ্শন লভিলো যেতিয়া আমি এতিয়া
বিদায় হেবা কিছু মণিবর। অন্তক অপেক্ষা করক মহারাজ, আপনার দরে অতিথি পাই হাট্টগলে নবযজ্ঞের তাপস জীবন। এই নির্কিন ব্রাহ্মণে যেই পার অলপ আহার জোগাড় করে দিও, তাকে খায় ভোগ নিবারণ কর। বলক বলক মহারাজ, বলক মন্ত্রীবর, যাও এবে কতিরোর ভিতরে। বলক মণিবর। মন্ত্রীবর, মহারাজ, মোদের তো আশ্চর্য শক্তি হয়নি। মই এজন রাজা হয়েও তেনে করিব পৰা নাই। মহারাজ, তপস্বী ব্ৰাহ্মণৰ একো বস্তুৰে অভাৱ নাই, আৰু কৰো বুলিলে তেওঁ অসাধ্যকো সাধন কৰিব পাৰে। মন্ত্রীবর, মহারাজ, আপুনি আশ্চর্য চাৰিওফালে এবাৰ চাই আহক, আছে নেকি মনের কিবা অভেদ্য ভাণ্ডাৰ, নে মনে কৰে নেকি পৰৰ বস্তু ঘৰণ। ভাল মহারাজ। মহারাজর জয় হোক। ধন্য। না জানো কি তপৰ বলত আপুনি মোৰ সহস্য অনুচৰক আহাৰ গ্ৰহণ কৰাবলৈ সক্ষম হল। মণিবৰ, আপোনাৰ তপৰ প্ৰভাৱ যে অপৰিসীম, তাত মোৰ কোনো সন্দেহ নাই। মহারাজ, সহস্য কিয়, আপোনাৰ লগত লক্ষ লক্ষ অনুচৰ অহা হলেও মই আপোনাক আহাৰ প্ৰদান কৰিবলৈ সক্ষম হলোহেঁতেন। মণিবৰ, আপোনাৰ তপৰ আলোকিত প্ৰভাৱ দেখি মই সঁচাকৈ বিস্মিত হৈছোঁ। মহারাজ, এয়া একো তপৰ প্ৰভাৱ নহয়। মোৰ আশ্ৰমত এজনী সুৰভি আছে, আৰু সেই সুৰভিৰ কাৰণেই মোৰ আশ্ৰমত একোৰে অভাৱ নাই। কি ক'লে? সেই সুৰভিৰ প্ৰভাৱত আপোনালোকক আহাৰ প্ৰদান কৰিবলৈ সক্ষম হলো। কি ক'লে মণিবৰ? সুৰভিৰ প্ৰভাৱত মোৰ সহস্য অনুচৰক আহাৰ গ্ৰহণ কৰাবলৈ আপুনি সক্ষম হ'ল? হয় মহাৰাজ, সেই সুৰভিৰ সহায়ত আপোনালোকক আহাৰ প্ৰদান কৰিবলৈ সক্ষম হলো। বাৰু মহাৰাজ, আপোনালোক খন্তেক বিশ্ৰাম কৰক, মই অলপ ভিতৰৰ পৰা কি আচৰিত, কোনেও ব্ৰাহ্মণ। মই এজন ৰজা হৈও তেনে কৰিব পৰা নাই। মন্ত্ৰীয়ে যে কৈছিল সুৰভিৰ কথা, বোধ কৰো সেইজনীয়ে মায়াবী সুৰভি। এনে দেৱৰ দুৰ্লভ সুৰভি ব্ৰহ্মদৰ কতিৰত শোভা নাপায় কদাপি। এনে সুৰভি ৰাজপ্ৰসাদত থকাৰহে যোগ্য। প্ৰথমতে মই ভালদৰে খোজিম মনিক, আৰু যদি নিদিয়ে বল প্ৰয়োগ কৰিম, অন্যথা ব্ৰহ্ম হত্যা কৰিবলৈকো মই কুণ্ঠাবোধ নকৰো। হত্যা যাৰ নিত্ৰকীয়া, তাৰ আকৌ ব্ৰহ্ম হত্যা কৰিবলৈ ভয় কিহৰ? ব্ৰহ্ম হত্যা কৰি হলেও সুৰভিৰ সময় পৰিত্যাগ নকৰো কদাপি। মহাৰাজ, প্ৰকৃতি আজি কি ভীষণ ৰূপ ধাৰণ কৰিছে, ইয়াৰ কাৰণ কি মই একো বুজিব পৰা নাই। মণিবৰ, মহাৰাজ, আপোনাৰ মোৰ ওচৰত এটি প্ৰশ্ন আছে, কওকচোন মণিবৰ। গৃহলৈ অতিথি আহিলে গৃহীৰ কৰ্তব্য কি? সৰ্বতোপ্ৰকাৰে অতিথিৰ মংগল সাধন কৰাটোৱেই গৃহীৰ কৰ্তব্য। আৰু অতিথি শত্ৰু হলেও তেওঁক পূজা কৰিব লাগে। গৃহীৰ ধৰ্ম কি? ভালেই হওক বা বেয়াই হওক, অতিথিৰ প্ৰাৰ্থনা মঞ্জুৰ কৰাটোৱেই গৃহীৰ কৰ্তব্য। যদি অতিথি নিৰাশ মনে গুচি যায়,
তেন্তে গৃহীৰ ধৰ্ম লোপ পায়। উত্তম, আপোনাৰ উত্তৰত মই সুখী হলো। মণিৰাজ, আপোনাৰ গৃহৰ অতিথি আজি মই, গতিকে প্ৰথমতে মোৰ প্ৰাৰ্থনা আপুনি কৰক পূৰণ। মহাৰাজ, আপুনি কত শত প্ৰাণীৰ প্ৰাৰ্থনা পূৰণ কৰি আহিছে। এই নিৰ্কিন ব্ৰাহ্মণৰ কি এনে সাধ্য যে আপোনাৰ প্ৰাৰ্থনা পূৰণ কৰিম? বাৰু কওকচোন মণিৰাজ, আপোনাৰ প্ৰাৰ্থনা মোৰ সাধ্য অনুসাৰে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। মণিবৰ, আপুনি যে অলপ আগত কৈছিল এজনী সুৰভীৰ কথা, সেই সুৰভীজনীকে মোক প্ৰদান কৰি মোৰ প্ৰাৰ্থনা আপুনি কৰক পূৰণ। এই আপোনাৰ কেনে প্ৰাৰ্থনা মহাৰাজ? মণিবৰ, এই প্ৰাৰ্থনা আপোনাৰ একান্তই সংগত। গৃহলৈ অতিথি আহিলে গৃহীৰ ধৰ্ম পালন কৰাটো যদি সত্য হয়, তেন্তে দান দিবলৈ আপুনি অসংগত হৈছে কিয়? মহাৰাজ, মণিৰাজ, নিৰুত্তৰ কিয়? আপুনি দানৰ পাত্ৰ নহয় মহাৰাজ। মণিবৰ, সঁচাকৈ যদি আপুনি দান দিবলৈ অসংগত হৈছে, তেন্তে অৰ্থৰাজ্যৰ বিনিময়ত মোক দান প্ৰদান কৰক। এই ৰাজন, অৰ্থ ৰাজ্যৰ বিনিময়ত দান দিব লাগে? মই এজন ব্ৰাহ্মণ, মোৰ সন্মুখত আপুনি কোন খতে এনে বাক্য কৰিলে উচ্চাৰণ? মণিবৰ, আপুনিও জনা উচিত মই এজন ৰজা। আপুনি ব্ৰাহ্মণ হলেও মোৰ ইচ্ছাৰ বিৰুদ্ধে যত আপোনাৰ অনুচিত। যদি মই ইচ্ছা কৰো বল কৰি সুৰভিক লৈ যাব পাৰো, কিন্তু মই তেনে নকৰিম কদাপি। যদি অৰ্থৰাজ্যৰ বিনিময়ত আপুনি সুৰভিক দিবলৈ অসংগত হৈছে, তেন্তে গোটেই ৰাজ্য মই কৰিছো দান, মাত্ৰ সুৰভিক মোক প্ৰদান কৰক মণিবৰ। মহাৰাজ, আপোনাৰ এই প্ৰাৰ্থনা একান্তই সংগত। মই এজন ব্ৰাহ্মণ, ধনজন ৰাজসূচৰ্যৰ প্ৰয়োজন কি? এই আশ্ৰমেই মোৰ ৰাজপ্ৰসাদ, আৰু এই পৰ্ণকুটিৰে হৈছে মোৰ ৰাজধানী। গতিকে মই আপোনাৰ প্ৰাৰ্থনা শুনিব নিবিচাৰো মহাৰাজ। মণিবৰ, যদি আপুনি সুৰভিক দান কৰে, তেন্তেই কৰ্তবীৰ্য হ'ব আপোনাৰ পৰম মিত্ৰ, আৰু যদি আপুনি সুৰভিক মোক দান নকৰে, তেন্তেই কৰ্তবীৰ্য হ'ব আপোনাৰ ঘোৰ শত্ৰু। গতিকে নিজৰ মংগল চিন্তা কৰি সুৰভিক মোক প্ৰদান কৰক, অন্যথা ব্ৰহ্ম হত্যা কৰিবলৈ মই কুণ্ঠাবোধ নকৰো। কি ব্ৰহ্ম হত্যা কৰিবি তই? এই নেকি ৰাজধৰ্ম তোৰ? তই নেকি প্ৰজাৰ পালক? এই নেকি তোৰ ৰাজনীতি? তোৰ এনে পৰশ্ৰিকত ৰাজনীতিত মই শতবাৰ পাৰো পদাঘাত। আৰু মোৰ সহ্য নহয়। মিত্ৰ বুলি ব্ৰাহ্মণ বুলি তোক পঢ়িলো নেকি? পুনৰবাৰ সুধিছো তোক, মোৰ আদেশ পালন কৰিবি নে নকৰ? তাৰ আদেশ পালন কৰিব লাগে। এই কৰ্তবীৰ্যৰ আদেশ। এহাত এক বিন্দু তেজ থকালৈকে তোৰ আদেশ পালন নকৰো। চাও হেৰ ভণ্ড তপস্বী, দেখা যাব আজি তোৰ ভণ্ড শৰীৰত কিমান শক্তি আছে। ধৰস্থ নকৰি পলম। পাৰে তুচ্ছ জ্ঞান কৰা যায়। অহংকাৰত মত্ত হৈ হেৰুৱাইছ তই হিতাহিত জ্ঞান। তাৰ প্ৰতিফল আজি তই পাবি হাতে হাতে। সুৰভি কলৈ পলাবি হেৰো ভণ্ড তপস্বী? সুৰভি কাৰ্তবীৰ্যই কৰে মোক অপমান।
দুৰ্জন দৈত্য সৃষ্টি কৰি এই মুহূৰ্ততে কাৰ্তবীৰ্যক কৰবধ মই আহিলো সুৰভি, মই আহিলো। মন্ত্ৰী, হে মন্ত্ৰী, কিবা হেতু নিস্বাক্ষৰ হন্তে সদিলে তয়ো সেনাবীৰক কিবা কাৰ্য আমি কৰিম সাধন। দুৰ্গতিৰত কাৰ্তবীৰ্যই নিব খোজে ভোক সমভক্তিৰ হাতৰ পৰা নিৰুপায়িত প্ৰধান, গতিকে কাৰ্তবীৰ্যক কৰা নিধন মই আহিলো। যাওক মন্ত্ৰী, চিন্তাৰ নোহে প্ৰয়োজন। আশীৰ্বাদ কৰিব মাতৃ, নিমিষতে উৰি যাব প্ৰাণ বায়ু সেই দুৰ্জনৰ। ক'ত সেই ক্ষত্ৰিয় কুলাঙ্গাৰ পাবেই আজি উচিত প্ৰতিফল হাতে। ওকে বিচাৰি যোৱাৰ নাই প্ৰয়োজন, ধনস্থ নকৰি পলম। কলাই বলবিহার ভণ্ড তপস্বী, আজি তোর মৃত্যু অতি সন্নিকট। বেশ তেন্তে যুদ্ধৰ বাবে সাজু হ। Oh
চাইল হেরো ভণ্ড তপস্বী, এই ক্ষেত্ৰীয় তেজৰ শকতি কিমান? যাও যাও, মই এই মুহূৰ্ততে সুৰভিক লৈ ৰাজ্যলৈ অৰ্গমন। ভীষণ যন্ত্ৰণা, প্ৰাণ যায়, প্ৰাণ যায়। চাই যোৱাহি সতীৰ লুকা আচাৰাম, চাই যোৱাহি তোমাৰ পিতৃ কেবাৰ আচাৰাম। বিদায় বিদায় বিদায়। হরি স্বামী 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 স্বামী, তুমি তুমি শুই আছা কিয়? উঠা না, মোক মোক ৰেণুকা বুলি মাতা। স্বামী নাই, আজি 12 বছৰ সম্পূৰ্ণ হ'ল তীৰ্থ ভ্ৰমণলৈ যোৱা। এই ঠাইতেই এদিন পিতৃৰ আদেশত মই নিজ মাতৃক হত্যা কৰিছিলোঁ। এই ঠাই ৰামৰ বাবে স্মৰণীয় নহয় জানো? কি আশ্ৰমৰ ফুলবিলাক নিবৰ্ণ হৈ পৰি আছে কিয়? ময়ূৰৰ নাচ নাই? আশ্ৰমৰ চাৰিওদিশে ভগ্ন অস্তবিলাক এনেদৰে পৰি আছে কিয়? আজি যে আশ্ৰম ইমান নিৰ্জন। তোমার কি হয়েছে? তোমার কি হয়েছে? তোমার পিতা, মোর পিতা, তোমার পিতা ইহা জগততে নাই। মোর পিতা নয়, ইহ জগত পিতা, পিতা। উঠা উঠা পিতা, উঠা। চোৱা এবাৰ তোমাৰ ৰাম আহিছে। মাতা পিতা।
এবার মুখ তুমি রাম বলি মাতা পিতা পিতা কোনে মোর পিতৃক করিলে হত্যা ধর্ম ধর্ম যুক্তি যাই রক্ষা তলে কোনে মুখ পিতৃক করিলে হত্যা মাতা ৰক্ষকে ভক্ষকল ক্ষত্ৰিয় কুলৰ কুলাংগাৰ কাৰ্তবীৰ্যই ৰাতি সৈতে আশ্ৰমৰ অতিথি হৈছিল। প্ৰভুৱে সুৰভিৰ প্ৰভাৱত সকলোকে শুশ্ৰূষা কৰিলে। অৱশেষত সেই পাখণ্ডই সুৰভিক প্ৰাৰ্থনা কৰাত প্ৰভুৱে দিবলৈ অমান্তি হ'ল আৰু সেই সুৰভিৰ প্ৰভাৱতে আশ্ৰমৰ আজি এনে অনৰ্থ পাখণ্ড ক্ষত্ৰিয় কাৰ্তবীৰ্য তোৰ এনে ঘৃণিত কাৰ্য কৰিবলৈ অলপ হৃদয় নকপিল দে যি ব্ৰাহ্মণ ত্ৰিভুৱন পূজিত যি ব্ৰাহ্মণৰ দেহত স্বয়ং ভগৱানৰো আত্মা বিৰাজ কৰে তেনে তই ব্ৰহ্ম হত্যা কৰিবলৈ অলপ কুণ্ঠিত নহলি। ক্ষত্ৰিয় নিধন মোৰ জীৱনৰ ব্ৰত। নকৰো বাৰত আশীৰ্বাদ কৰিছো। ক্ষত্ৰিয় নিধন যজ্ঞৰ অতিকেই প্ৰয়োজন। প্ৰথমে পিতাৰ সৎকাৰ ব্যৱস্থা কৰোঁগৈ, তাৰ পিছত ক্ষত্ৰিয় নিধনৰ মই কৰিম যজ্ঞ। বলা বলা ক্ষত্ৰিয় নিধন মোৰ জীৱনৰ ব্ৰত। মোৰ এই পৰশু ক্ষত্ৰিয় তেজেৰে কৰিম ৰাঙলী। য'তেই ক্ষত্ৰিয় প্ৰাণ এফালৰ পৰা কৰিম সংহাৰ। হৰ হৰ মহাদেৱ। ঘরে
क्या क्या कपिशाची बसुंधरा क्या 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 যে রাজপথে অন্ধকার যেন লাগিছে চাৰিওফালৰ পৰা অন্ধকাৰে বেৰি আহিছে কিয় সৰ্বনা হল কেৰি যাও কত গলে মই ৰক্ষা পাম ৰক্ষা কৰা হে কুলপানি অধমকে বিপদ বেলাতে ও বুঝিছো বৃথা হব তব আজি মৃত্যুঞ্জয় নাম নালাগে মুখ তোমার হয় নিষ্পাহ বলেছিনি শত্রু সৈন্যময় করিম ধরণী তাই নাকি যমদগ্নির পুত্র রাম হয় পাখন্দ মই এই যমদগ্নির পুত্র পরশুরাম পিতৃ হত্যা ব্রহ্ম হত্যার ভীষণ প্রতিশোধ লবলৈ আহিছো হেরো মাতৃঘাতী অধম সন্তান যুদ্ধক্ষেত্র তর্কর নাই প্রয়োজন দেখা যাব কিমান শক্তিধর তই আই কোন করছ বন্দি করে অধম সন্তানক কোনে কাকাজি বন্দি কৰিব এই পৰশুৰামৰ হাতত সকলো হৈছে নিধন যুক্তি তৰ্কৰ নাই প্ৰয়োজন ধনষ্ট নকৰি পলাম বুঝিস অবকক্ষ প্রতিদ্বন্দ্বী আসি মেলিছে ধরাজ কিন্তু ব্রাহ্মণের শরীরত মই অস্ত্রাঘাত নকরিম কদাপি পাখন্দ যোনদিনা মোৰ পিতাক হত্যা কৰিছিল সেইদিনা তোৰ ধৰ্মলৈ মনত পৰা নাছিল পৰৰ সুৰভি হৰণ কৰোঁতে তোৰ ধৰ্মলৈ মনত পৰা নাছিল এতিয়া তোক ধৰ্ম লাগে তোৰ পিতা কি ব্ৰাহ্মণ নাছিল ভয়ত আক্ৰান্ত হৈ আজি তোক সকলো লাগে হের মাতৃঘাতী অরম সন্তান ব্রহ্মঘাতী অসময় কিন্তু হের ধার্মিক মনে কোন ধর্ম মতে তুই মাতৃক করেছিলি কিরক্ষেত আর কো প্রতিজ্ঞ করিস তুই ক্ষত্রিয় সংহারে নাইনে অলপপ্রাপ্তর জীব সংহারত নাইনে অলপদোক্তর নর হত্যা নিদারণ কামত তর্ক যুদ্ধ ধর্মাধর্মর নাই প্রয়োজন যুদ্ধ নকরি পলা হে হোক জাগি দেখো ঘোর যুদ্ধ দুর্বাঘা বীর
হে মাতা, হে পিতা, তোমালোকক মই যি প্ৰতিজ্ঞা কৰিছিলো সেই প্ৰতিজ্ঞা মই কৰিলো পালন। ক্ষত্ৰিয় নিধনৰ প্ৰতিজ্ঞা মোৰ হল পূৰণ। হে মহাদেৱ, হে ব্ৰহ্মা, হে বিষ্ণু, আজিৰ পৰা মোৰ এই প্ৰতিজ্ঞা মই কৰিলো পালন। যাওঁ মই এতিয়া নিষ্কৰ্তব্যত সংগৈ অগ্ৰসৰ।